কিন্তু চবতকৈ ভাল লগা কথা হৈছে কি মই কালি গুগলত চাৰ্চ কৰি চালোঁ লখিমপুৰ জিলাত 2022 চনৰ পৰা এই 3 বছৰৰ ভিতৰত যোৱা 3 বছৰৰ ভিতৰত 3% গ্ৰীণ কভাৰ হৈছে। গতিকে সেইকাৰণে আমাৰ শুভ লক্ষণ। এই 3% নহয়, আমি এইটো বঢ়াই পিনি 5% 6% বঢ়াই যাব লাগিব। লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আমাৰ ঢকুৱাখানৰ পৰা শিমলুগুৰিলৈকে প্ৰত্যেকখন আঞ্চলিকে আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে। আৰু আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে বৰ্ধিত গোলকীয় যি উষ্ণতা বৃদ্ধি পাইছে দিনক দিনে, আৰু তাৰ লগতে আমাৰ পৰিৱেশটো সুন্দৰভাৱে প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰোঁ, এখন সেউজীয়া ধৰণে এখন সেউজীয়া পৃথিৱী সৃষ্টি কৰিব পাৰোঁ। তাৰ লক্ষ্য উদ্দেশ্য আগত লৈ বিলাসী চিন্তাভাৱে পদক্ষেপ গ্ৰহণ কৰিছোঁ। সেউজীয়াৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম, আমি গৰমত মৰিম, বহুত ধৰণৰ বেমাৰ আজাৰ হ'ব, বহুত ধৰণৰ প্ৰকৃতি দিনে দিনে চেঞ্জ হৈছে। আমিয়ে যদি ধৰণীখন ধুনীয়া নকৰোঁ, আমিয়ে যদি আমাৰ নগৰখন চাফা কৰি নাৰাখোঁ, তেতিয়া আমাৰ কাৰণে এটা হেৰি হ'ব। আৰু লখিমপুৰ চহৰখনে যিহেতু যোৱাবাৰ ক্লিন চিটি হিচাপে পাইছে, গতিকে আমি লখিমপুৰখন চাকৰি কৰিছোঁ যদিও মোৰ কৰ্তব্য খাতিৰত মোৰ ব্যক্তিগতভাৱে বা মই এজ এ মানুহ মই মানে এইটোখিনি মই চেষ্টা কৰিব লাগিব, আপোনালোকে চেষ্টা কৰিব লাগিব, আমি স্কুলৰ ল'ৰা ছোৱালী শিকাব লাগিব। আৰু ঠিক তেনেধৰণে আমি নগৰখন পৰিষ্কাৰ কৰি, পৰিৱেশ পৰিষ্কাৰ কৰি, আমাৰ মনবোৰ পৰিষ্কাৰ কৰি আমি ভালকৈ থাকিব লাগিব। আজি বিশ্ব পৰিৱেশ দিৱস। আমি বীৰলাচিত থানা অসমীয়া উদ্যোগ লৈছোঁ যাতে এখন সুস্থ পৰিৱেশত এখন সুস্থ সমাজ গঢ় লৈ উঠিব। আৰু সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে বীৰলাচিত থানা অসমে পূৰ্বৰ পৰাই আমি গছপুলি ৰোপণ কৰি আছোঁ। আমি কেৱল গছপুলি ৰোপণেই নকৰোঁ, আমি প্ৰকৃতি সংৰক্ষণৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি সকলোবোৰ কৰোঁ। আজিৰ তাৰিখত আমি সকলোলৈকে এটাই আহ্বান থাকিব, যিহেতু লখিমপুৰখন ক্লিন চিটি হিচাপে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এই ক্লিন চিটিখনক আৰু সুন্দৰ কৰি ৰাখিব পৰাকৈ এতিয়া DFO ছাৰেও কৈ গৈছে 3% আমাৰ গ্ৰীণী হৈছে বুলি ইতিমধ্যে DFO ছাৰে কৈ গৈছে। কিন্তু 3%ৰ পৰা আমি কেনেদৰে বঢ়াব পাৰোঁ? কেৱল মাত্ৰ চৰকাৰ বা বিভাগৰে দায়িত্ব নহয়, প্ৰতিজন সচেতন নাগৰিকে নিজা উদ্যোগ লৈ প্ৰকৃতি ৰক্ষাৰ কাৰণে মই ভাবোঁ এটা ব্যৱস্থা ল'ব লাগে। কেৱল মাত্ৰ কংক্ৰিটৰ পৃথিৱীখনে, কংক্ৰিটৰ সমাজে আমাক চমক দিব পাৰে, কিন্তু মানুহ জীয়াই থাকিবলৈ হ'লে গছপুলি, আমাক অক্সিজেন লাগিব, গছপুলি আমি ৰুবই লাগিব, তাৰ বিকল্প একো নাই। গছপুলি কাটি ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হৈছে, উন্নয়ন হৈছে, কিন্তু সেই উন্নয়নে কিন্তু আমাক অক্সিজেন নিদিয়ে। অক্সিজেন দিব গছে। গতিকে আজিৰ তাৰিখত আমি সকলোলৈকে এটা আহ্বান থাকিব, আমি গছপুলি ৰুব লাগিব, আমি গছপুলি প্ৰতিপালন কৰিব লাগিব।